Hello everyone and welcome you once again to my YouTube channel Travel with Florence. So it's the day 4th of our journey and guess what? We are at the Daung Valley where the sun rises first in India, but unfortunately there is no sun today. It's cloudy and we are unable to witness the first sunrise, even though I will show you the valley, the Daung Valley. So stay tuned. So these were our camps, Rishabh, Rono and Sujyo there. So this is the Daung Valley. Our guy, he said that the sun rises from this side and the first rays of the sun that hits that mountains, that cliffs, এই ওপৰৰ যোনখিনি পাহাৰ য'ত ডাৱৰ আছে তাত ফাৰ্ষ্ট ছানৰাইজ নহয় একচুৱেলি, কিন্তু পোহৰ যিটো ৰে সেই ৰেটোত তাত প্ৰথম তাত পৰে এই ওপৰ টিপটোত। কিন্তু আজি বতৰ বহুত বেছি ডাৱৰীয়া, চ' ৰ'দ ওলোৱা দেখা পোৱা নাই আমি। চ' এনজয়। আপোনালোকে এটা বস্তু মন কৰিব, যদি আপোনালোকে দং ভেলী আহিছে আপোনালোকে নিজৰ লগত খোৱা বোৱা বস্তু চব আনিব, ডেফিনেটলি কেৰি কৰিব। আৰু বিশেষকৈ পানী, ইয়াত দং ভেলী মানে ইয়াত আপুনি পানী এটোপালো নাপায় আপুনি ইয়াত। চ' ইউ হেভ টু কেৰি ছাফিচিয়েণ্ট এনাফ অফ ৱাটাৰ ফৰ ইয়ৰ চেল্ফ। আৰু এটা কথা ক'ম, যিখিনি বস্তু আপোনালোকে আনে, ধৰি লওক প্লাষ্টিক হওক বা ৱেষ্ট যিখিনি আছে, সেই ৱেষ্টখিনি আপোনালোকে ধুনীয়াকৈ আকৌ নিজে কেৰি কৰি লৈ যাব। আমিও সেইটো কৰিছোঁ, ইনফেক্ট কৰিম। কালি ৰাতি আমি যিখিনি খানা খালোঁ, খানা খোৱাৰ পিছত আমাৰ যিখিনি পানী বটলছ, ৱাটাৰ বটল যিমান যি আছিলে, আমি নিজৰ লগত গাৰ্বেজ বেগ কেৰি কৰিছোঁ। আৰু আমি এটা ছেফ ক'ৰবাত আমি তাক ডিছপ'জ কৰিবলৈ আমি আকৌ কেৰি কৰি লৈ যাম তলত। চ' দিছ ইজ ওৱান ষ্টেপ টু ছেভ দ্য নেচাৰ। যদি আপুনি কৰে, আপোনাক দেখি লোকে কৰিব। এইটো বস্তু নহয় যে লেতেৰা আছে আৰু লেতেৰা কৰিম। লেতেৰাটো কেনেকৈ চফা কৰোঁ, ডেটছ দ্য মেইন থিং। আপোনালোকে নিজে নিজে চিন্তা কৰিব, অট'মেটিকলি বাকী চব ঠিক হৈ গৈ থাকিব। মই আপোনালোকক এইটোতো দং ট্ৰেকৰ যোনটো ডিফিকাল্টিজ, এইটো এটা মডাৰেট ট্ৰেক হয়, বহুত বেছি
টাফ নহয়, বহুত বেছি ইজিও নহয়, এটা মডাৰেট ট্ৰেক হয় আপোনালোকে। কিন্তু এটা কথা, আপোনালোকে ইউ নিড টু কেৰি এণ্ড ইউ ডেফিনেটলি নিড টু কেৰি ৱাটাৰ উইথ ইউ। চ' ইটছ টাইম টু ৰেপ আপ। চবে নিজৰ বস্তুবিলাক সামৰি আছে। এয়া সূৰ্য, এইফালে আছে সৌৰভ, সেনেকৈ নোসোমাব সৌৰভ। এয়া আছে সৌৰভ, এয়া আছে আমাৰ বিকাশ ভাই। কেনেকুৱা পাইছে হা? বঢ়িয়া ন? আহিব অকল ব্লগ চালে নহ'ব। আৰু এইফালে আমাৰ ভিডিঅ' ক্ৰেডিট মানে ফটোগ্ৰাফি ক্ৰেডিট এজন মেইন মানে ঋষভ ভূঞা নাইটল। এইজন আছে আমাৰ ঘনশ্যাম সোণোৱাল। আজি ব্ৰাছ কৰা নাই যে, ব্ৰাছ কৰি দেখাই দিব লাগিছিলে। গা ধুই কাছে দিছে নাই? ফাইনেলি আমি এতিয়া ডং ভেলীৰ পৰা বেক গৈ আছোঁ। বাইকছবিলাক ল'ম, তলত আছে। কালি বহুত বেছি এক্সট্ৰিম হৈ গ'ল একচুৱেলি। ৰাতি কালি ব্ৰিজ ক্ৰচিং কৰিলোঁ, লাষ্ট ব্লগত দেখা পাব চাগে। মানে ব্ৰিজ গোটেই ছাছপেনশ্যন ব্ৰিজ, মানে হেঙিং ব্ৰিজ, তাতে আপোনাৰ গোটেইখিনি বাইক যেতিয়া আহি গ'ল, বাইকবিলাক চব এনেকৈ হিলি আছিলে মানে গোটেই দলংখন। চ' ভেলী ওপৰৰ পৰা এনেকুৱা হ'ব মানে দেখিবলৈ। সেই তলত দেখিব আপোনাৰ সেইটো চাইডে আপোনাৰ ৱালংখন আছে, ৱালং টাউনখন আছে। তাৰপিছত ইয়াত তলত আৰ্মি কেম্প আছে। তাৰপিছত ডং ৰিজৰ্টখন সেইডোখৰতে আছে, সেইডোখৰতে ক'ত ডং ৰিজৰ্টখন আছে। আৰু এইফালে নামটি, এনেকুৱা ধৰণৰ ষ্টিপ হয়, বহুত বেছি ষ্টিপ, এনেকুৱা ষ্টিপ ট্ৰেক হয়। এই ট্ৰেইলটো চাওক, এনেকৈ গৈছে, এনেকৈ লাইক জিগজেগ হেয়াৰপিন বেণ্ড আছে এনেকৈ। চ' দিছ ইজ হাউ ইউ নিড টু ক্লাইম্ব দ্য ডং। We are half of the way down the track. Down track to ইমান ডিফিকাল্ট নহয়। সেই অনুপমেতো শ্বৰ্টকাটো মাৰিলে, মোতকৈ পিছত আছিলে, মোতকৈ আগত আগবাঢ়ি গ'ল। হি ইজ ৱাকিং লাইক এ ব্ৰ' জক' ভেলী হৈ ডং ভেলী একদম মানে পাত্তাই নাই দিয়া নি বাৰু। সৌৰভ কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে বিকাশ? আজি ভাল লাগিলে, ক'তো ৰখা নাই। আজি ৰখা নাই, নন ষ্টপ ওপৰৰ পৰা টিক টিক। মইতো ইভেন দৌৰ মাৰিলোঁ মাজে দৌৰ মাৰি আমি আজি ফাইনেলি পালোহি। আৰু কোৱা নিচিনাকৈ আৰু 20 মিনিটমান যাব লাগিব। 20 মিনিট গ'লে আমি পাই যামগৈ তলত। এইটো জিৰণি চাওঁ, অকণমান ৰেষ্ট লৈ লওঁ। বাকীবিলাক আহি লওক। বহুত লাহে বস্তু এটা দেখাম। এই বগা যোনকেইটা দেখিছে, এইখনে আছে আপোনাৰ ডং ৰিজৰ্ট। আৰু ইয়াত এখন ব্ৰিজ আছে, যিখন আপোনাৰ হেঙিং ব্ৰিজ এখন আছে। সেই হেঙিং ব্ৰিজখন আপুনি একচুৱেলি ট্ৰেক কৰিলে আপোনাৰ ট্ৰেকটো ষ্টাৰ্ট হ'ব তাৰ পৰা, ডং ৰিজৰ্টৰ পৰা। এণ্ড ইউ হেভ টু ক্লাইম্ব ইউ from there, and then you have to cross the bridge, and then you have to catch this road, and then you have to walk around, and then the trail starts from here.
কিন্তু কালি আমি সেই যোনখন দলং দেখিছে সেই দলংখন কালি আমি ৰাতি ৰাতি পাৰ কৰি আমি বাইক আনি এই ৰাস্তাটো আহি আমি সেই ঘৰকেইটাত থৈছোঁ তাত তলত আছে আমাৰ গাইডজনৰ ঘৰ চিৰিয়াছলি দং বহুত বেছি ভাবা নাছিলোঁ ইমান বেছি মানে এডভেঞ্চাৰাছ হৈ যাব ট্ৰিপটো নতুন ইমান এক্সপিৰিয়েঞ্চ নথকা বুলি নকওঁ ধৰি লওক সিহঁতে কেতিয়াও আহি নোপোৱা মানুহ কিছুমান আহিছে আমাৰ লগত এবাৰ বাইক চলাই বিশেষকৈ মই সিহঁতক মানিছোঁ মই সিহঁতক চেলিউট দিছোঁ আৰু স্পেচিয়েলি সৌৰভ চন্দনে বাৰু ঠিক আছে অলপ চলপ আমাৰ লগত ঘূৰি ফুৰে অনুপমে ট্ৰেক কৰিছে কিন্তু এনেকৈ বাইক বা ইমান এক্সট্ৰিম বাইক কৰা নাই কেতিয়াও সি একচেপ্ট কৰিছে চ' মই সিহঁতক দিলছে চেলিউট দিছোঁ যাতে পাৰিছে একদম টাৱাৰ ট'ৰ পূৰা একদম চিৰাজ খানৰ ডাইলগ মাৰিছোঁ টাৱাৰ ট'ৰ একদম টাৱাৰ ট'ৰ কালি মানে যিখিনি কৰিছে কালি বুলি নহয় যিখিনি 4 দিন যে আমি যিখিনি কৰিছে সিহঁতে সাংঘাতিক ত' ফাইনেলি we have reached the bottom of the Dong Trek এনেকৈ আমাৰ বাইকবিলাক ৰখা হৈছিলে লাষ্ট নাইট কোনোবাই কিবা ক'বা কেনেকুৱা লাগিলে ভাগৰ লাগিছে কেনেকুৱা লাগিলে গৈতো ভাল লাগিলে বহুত বেছি কষ্ট হয় মানে 2 ঘণ্টাই ৰাস্তা পটককৈ 2 ঘণ্টাতে বহুত বেছি কষ্ট মানে যাওঁতে 2 ঘণ্টা আহোঁতে 1 ঘণ্টামান হৈ যাব 1 ঘণ্টা আমি কৰি লৈছোঁ সৌৰভ কি ক'ম ছানৰাইজে চাব নাপালোঁ যিটো চাব আহিছে তাকেই নাপালোঁ চাবলৈ ট্ৰেক কৰি আহি কি খাবলৈ পাইছা ৱাটাৰমেলন তৰবুজ তৰবুজ একদম ফ্ৰেছ পূৰা এইবিলাক তৰবুজ মধুৰি চাগে ন চ' আপোনালোকক এটা বহুত বেছি ইণ্টাৰেষ্টিং বস্তু এটা দেখাম মোৰ পিছফালে যোনটো ঘৰ দেখিছে সেইটো এটা কিটচেন হয় হা লোকেলছ মানে এইটো কি মেয়ৰ ট্ৰাইব হয় ন মেয়ৰ ট্ৰাইব হয় এটা আৰু সেইটো ঘৰটো আপুনি লাগিছে এই যিমানখিনি খুটা বুলিব নাই ইয়াত যিমান যি আছে চব পাথৰৰ ওপৰত বেলেঞ্চ কৰি এনেকৈ ৰখা হৈছে চব গোটেই ঘৰটো চব পাথৰ ওপৰত এনেকৈ ৰখা হৈছে আৰু ইহঁতে কৈছে যে যিমান ভূমিকম্প আহিলেও এইটো নলৰিব বুলি আৰু ধুনীয়াকৈ খিৰিকী এখনো আছে সৰু এখন খিৰিকী এনেকুৱা খিৰিকীখন থাকিছে তো কালি ৰাতি এইটো ৰাস্তা দি আহিছিলোঁ আমি তো আজি চাব ৰাস্তাটো ডেঞ্জাৰাছ এপিক হ'ব গৈছে এপিক গৈছোঁ চ' ফাইনেলি এই ব্ৰিজখন যিখন দেখিছে সেই ব্ৰিজখন আমি ক্ৰছ কৰিম এতিয়া চ' নজৰ হাতী দুৰ্ঘটনা ঘটি ৰাইটলি ছেড মানে দেই এইটো পূৰা ষ্টিপ হয় এইটো সাংঘাতিক ষ্টিপ মানে
চক কিমান এপিক হ'ব পাৰে এইটো ৰাইড অ' না 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 One epic ride পুৰা লৰিছে ব্ৰিজ Whoa মানে হেণ্ডেল য'ত ত'ত গুচি গৈছে চ' ফাইনেলি মইতো পাৰ হৈ আহিলোঁ কিন্তু বাকীখিনি পাৰ কৰাবলৈ এতিয়া চ' আই নিড টু গ' বেক এগেইন এইফালে হট স্প্ৰিং এটা আছে ইয়াত and this is a Dong resort So finally we reached Hailong. Palongor পৰা Hailong is like 100 kilometers মান আছে ন আজি 100 kilometers মান হয় so আমি পালোহি আজি Hailong so ৰাতি আজি Hailongতে ষ্টে কৰিম বুলি ভাবিছোঁ ৰিজৰ্ট এখন আছে ৰিভাৰ চাইড হয় তাত যাম আৰু চাওঁ কেনেকুৱা কি হয় আৰু কি খাবলৈ লৈছোঁ এতিয়া লাঞ্চ কৰিবলৈ চাইছোঁ এতিয়া এইটো This is pork. ঠিক আছে খাই লওঁ আজি হৈছে আমাৰ 5th ডে যোৱাকালি ব্লগটো এণ্ড কৰা নহ'ল যোৱাকালি এপিছ'ডটো চ' যোৱাকালি আমি হাইলঙত ষ্টে কৰিলোঁ হাইলঙত আমি দালাই ৰেষ্টুৰেণ্ট যোনখন হয় জাষ্ট ব্ৰিজখন নামটো মই পাহৰিছোঁ ব্ৰিজখনৰ তলতে যোনখন হাইলঙৰ যোনখন ব্ৰিজ আছে ব্ৰিজখনৰ তলতে এখন ৰেষ্টুৰেণ্ট হয় কাম মানে ৰেষ্টুৰেণ্টে হেৰি তাৰপিছত আপোনাৰ এতিয়া লজিঙৰ কাৰণেও অকণমান সুবিধা কৰিছে লাহেকৈ আৰু কেইদিনমান পিছত লজিঙো সিহঁতৰ ষ্টাৰ্ট হ'ব কিন্তু কালি আমি ইয়াত কেম্প কৰিলোঁ খুবেই ভাল বহুত বেছি ভাল লাগিলে আৰু যোনজন অ'নাৰ হয় তেখেতৰ নামে দালাই কি ৰ'ব দালাই নহয় তেখেতৰ নামটো মই পাহৰিছোঁ ডেছক্ৰিপশ্যন বক্সত মই দি দিম সিহঁতৰ ডিটেইলছটো
অ'কে এতিয়া আমি লোহিত ভিউ পইণ্ট পামগৈ চাগে অঁ য়েছ দিছ ইজ দ্য লোহিত ভিউ পইণ্ট চ' ফাইনেলি আমি তেজু পাবলৈ হ'ল লাইক 30 কিলোমিটাৰ্ছ আৰু আছে 30 কিলোমিটাৰ যাবলৈ আছে যিটো মেছমাৰাইজিং ভিউ ওপৰৰ পৰা উদয়াক পাছ পাৰ হোৱাৰ পিছৰ পৰা যিখিনি বাটাৰ স্মুথ ৰাস্তা মানে লিন কৰি বাইক চলাই আমি মানে বহুত সোনকালে কভাৰ কৰিলোঁ আৰু একজেক্টলি চবেই মানে ধুনীয়াকৈ চলাইছে এইটো বহুত ভাল লাগিছে তাৰপিছত চবেই স্পীড মেইনটেইন কৰিব পাৰিছে ধুনীয়াকৈ তাৰপিছত অভাৰঅল দং ভেলী বহুত বেছি ভাল লাগিলে তাত যিখিনি মানুহ আঞ্জাও ডিষ্ট্ৰিক্টত যিমানখিনি মানুহ লগ পালোঁ য'ত থাকিলোঁ যিমানখিনি মানুহ আমি লগ পালোঁ গোটেই মানুহখিনিৰ হস্পিটেলিটি বহুত বেছি ভাল মানে ইমান হেল্পফুল হয় ইমান পলাইট হয় সেইটো দ্য বিগেষ্ট থিং চ' মই ইয়াকে কৈ মোৰ এই ডঙৰ এই এপিছ'ড মই ইয়াতে শেষ কৰিছোঁ এইটোৱে মোৰ ডঙৰ লাষ্ট ব্লগ কিন্তু আকৌ অতি সোনকালে আহি আছোঁ নতুন ব্লগ লৈ নতুন জেগা লৈ আপোনালোকৰ ওচৰলৈ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ডেফিনেটলি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যিমান পাৰে লগৰবিলাকক ঘৰৰ মেম্বাৰক চবকে দেখাবলৈ চেষ্টা কৰিব অলপমান মই যোৱাৰ আগে অলপমান ভিউটো অকণমান দেখাম আপোনালোকক এবাৰ লাষ্ট এবাৰ ভিউ চ' এইফালে চাওক লোহিতখন আৰু ছাকচেছফুলি গোটেই আমাৰ বাইকবিলাক ঠিক আছে দেন অ'কে ষ্টে ছেফ বাই বাই আমি চব চাই থাকোঁ তো ইউটিউবত যে এইফালে আনিনি ৰয়িং আনিনি অঁ কিমান কটৰা জেগা তেনেকুৱা বাইকত গৈ কিনে কৰে সেইটো মাৰি দিব এই নামটো মাৰি দিব আপোনাৰ নামটো মিণ্টু দে